নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগ হইতে আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিও নটিফিকেশনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু বন্ধুসকল বহুত দিনৰ পৰা ভাবি আছিলো যে তিলৰ লগত চিকেন বনাও বুলি আৰু খাবলৈ মন গৈ আছিল যেহেতু সো আজি বনাম এইটো ৰেচিপিটো সকলোখিনি মানে কমপ্লিট প্ৰসেছটো দেখাম আৰু যেহেতু মই আজি অকলে আৰু মায়ে মানে ঘৰৰ পূজা দি আছে বেকগ্ৰাউণ্ড সাউণ্ডটো আপোনালোকে ইগনোৰ কৰিব দেই বন্ধুসকল এইটোৱে আৰু কেনেকৈ কি প্ৰিপাৰেশ্যন আছে সকলোখিনি গৈ পেলাই এতিয়া দেখুৱাম আজি গোটেই মই কৰিলোগে বন্ধুসকল আৰু পিছা মেলা কাম সকলোখিনি প্ৰিপাৰেশ্যন ৰেডি কৰি থৈছোগে এতিয়া গৈ পেলাই আপোনালোকক দেখুৱাবই লাগে তো বলক চাব আৰু হেকলে তেতিয়া গম পাব কেনেকৈ কি বনাম তিনিজন সাবস্ক্ৰাইবাৰ মানে মোক কমেণ্ট কৰিছিলে যেহেতু ব্লগত নামখিনি ক'ব কৈছিলে আৰু তেখেতৰ নামখিনি মই লিখি থৈছোঁ এজনৰ নাম হ'ল জ্যোতি নীলক অফিচিয়েল লভ ফ্ৰম তিনচুকীয়া থেংক ইউ ছ' মাছ ব্ৰাদাৰ মোৰ ব্লগ চোৱাৰ কাৰণে আৰু বহুত বেছি ধন্যবাদ মোক আশীৰ্বাদ দিয়াৰ কাৰণে আৰু যিসকলে মোৰ ব্লগ আগৰ পৰাই চাই আছে তেখেতসকলক বহুত বেছি ধন্যবাদ আৰু ভাল লাগে এনেকৈ কমেণ্ট কৰিলে আৰু এজন আছে BM ব্লগছ 2023 পৰা মোৰ ব্লগ চাই আছে বন্ধুসকল আৰু বহুত বেছি ধন্যবাদ BM ব্লগছক আৰু ভাল লাগে দেই এনেকৈ ছাপোৰ্ট কৰি যাবা আৰু এনেকৈ মৰম দিবা বুলি আশা থাকিল আগৰ ভিডিঅ'খিনিত আৰু এজন আছে সুমা বৰদাস লভ ফ্ৰম তিনচুকীয়া থেংক ইউ ছ' মাছ কমেণ্ট দিয়াৰ বাবে আৰু বহুত বেছি ভাল লাগিল আৰু তেখেতৰ নামখিনি কৈ দিলোঁ বেয়া চেয়া নাপাব যদি কিবা ভুল হয় মোৰ ব্লগত এইখিনি আপোনালোকে শুধৰাই দিব বন্ধুসকল প্ৰথমতে জুইটো জ্বলাই ৰেডি তাৰপিছত এইফালে চাব ইয়াত আছে মিঠাতেল তাৰপিছত ইয়াত আছে চিকেন হালধি নিমখ তাৰপিছত এইফালে পিঁয়াজ সকলোখিনি মই মানে কাটি থৈ দিছিলোঁ আৰু তাৰপিছত এইফালে আলু আৰু এইফালে আছে তেজপাত এয়া বন্ধুসকল তিল তাৰপিছত ইয়াত আছে আদা নহৰু আৰু জলকীয়া আৰু জিৰা সকলোখিনি মানে পেষ্ট বনাই লৈছোঁ এটা চাবচোন কেনেকৈ লাগিছে বন্ধুসকল কমেণ্ট ছেকশ্যনত জনাব এইটো বন্ধুসকল প্ৰথমতে ধুই লৈছিলোঁ এয়া চাব গ'ল আমাৰ এইফালে কেৰাহী নন ষ্টিক কেৰাহী ইউজ কৰিছোঁ আজি যিহেতু এইফালে চাব এতিয়া এইটো গৰম হ'ব দিম তাৰপিছত এয়া মিঠাতেলটো ইয়াত দি দিমগৈ আৰু কেৰাহী হৈ গ'ল গৰম বন্ধুসকল এতিয়া ইয়াত দি দিম মিঠাতেল এয়া চাব এইফালে তেল হৈ গ'ল গৰম বন্ধুসকল এতিয়া তেজপাতখিনি ইয়াত দি দিছোঁগৈ এয়া চাব তাৰপিছত এতিয়া এয়া শুকান জলকীয়াখিনি ইয়াত দি দিমগৈ দান্ঠিটো গুচাই নাইগৈ ডাইৰেক্ট দি দিছোঁ আৰু এনেকৈ হালকাকৈ লাৰ দিছোঁ আৰু এইটো পানী থকাৰ বাবে মানে চিটিকি আহিছেগৈ আৰু এতিয়া দি দিম এইফালে পিঁয়াজখিনি পিঁয়াজখিনি বন্ধুসকল ধুনীয়াকৈ লাৰ দিছোঁগৈ আৰু যিহেতু অকলে কৰি আছোঁ ন এক হাতৰ পৰা কেমেৰা আৰু এক হাতৰ পৰা লাৰি আছোঁগৈ আৰু এইফালে চাব আৰু এতিয়া বন্ধুসকল আলুখিনি ইয়াত দি দিমগৈ এইফালে বন্ধুসকল এতিয়া দি দিম সোৱাদ অনুসাৰ হালধি কালাৰৰ কাৰণে আৰু হালধি দিয়া হ'ল এইফালে এতিয়া দি দিম সোৱাদ অনুসাৰ নিমখ চাব হালকাকৈ লাৰ দিমগৈ আৰু অকলে কৰি আছোঁ বন্ধুসকল যেনেকৈ পাৰিছোঁ কৰিছোঁ আৰু এক হাতেদি হ'লে মানে বহুত কষ্ট হয়গৈ বন্ধুসকল ভাজা হৈ গ'ল আৰু এতিয়া এয়া চাব মাংসখিনি ইয়াত দি দিমগৈ
আৰু এতিয়া এইয়া চাবচোন ঘৰত পিছা মছলাখিনি আদা নহৰু আৰু জলকীয়া এয়া ইয়াত দি দিলোগে মাংসখিনি মানে ভালকৈ ভাজি ল'ব সেইফালে পেহীয়ে লাগি দিছে এতিয়া মই অকলে পাৰা নাই আৰু নন ষ্টিক কেৰাহী যিহেতু লাগি ধৰিছে এইফালে চাব মাংসখিনি ভাজা হ'ল আৰু এতিয়া এইফালে তিলখিনি বন্ধুসকল এইটো ভাজা হয় দেই ডাইৰেক্ট ওপৰতে দি দিছোঁ আৰু কালাৰ চাবচোন কেনেকৈ চেঞ্জ হৈ গৈছেগৈ পুৰা তিল দিয়াৰ লগে লগে খিনি মাংসৰ লগত ধুনীয়াকৈ ফ্ৰাই কৰা হ'ল আৰু এইফালে এতিয়া লাষ্টত পানী দি দিমগৈ চাব দেই কিমানখিনি দিব লাগে চাই দিব হ'ব ন সিজিবৰ কাৰণে লাষ্টত ঢাকন লগাই দিয়া হ'ল গ্ৰেভি ৰেডি আৰু লাষ্টত চেণ্টৰ কাৰণে এইফালে ধনিয়া দি দিছোঁগৈ নমাই দিয়া A few moments later. এইফালে আছে ভাত তাৰপিছত ইয়াত সৰু সৰুকৈ পিঁয়াজ টুকুৰা লৈ লৈছোঁ তাৰপিছত এইফালে যাব তিল দিয়া চিকেন চাবচোন কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব প্ৰথমতে সেইফালে আলু আৰু তিল দিয়া যোনটো চিকেন বনাইছিলোঁ যে সেইটো প্ৰথমতে টেষ্ট কৰিম দেই ভাত লৈ ল'লোঁ খাই পেলাই জনাম কেনেকুৱা হৈছে বন্ধুসকল এনেকৈ লৈ এয়া লগতে পিঁয়াজ খাই মজা লাগিছে আৰু যোনটো পিছা মছলা দিয়া হৈছিলে যে আদা নহৰু জলকীয়া আৰু তিল যোনটো দিছে আৰু লগতে লাষ্টত ধনিয়া দিয়া হৈছে আৰু এইটো একদম পাৰফেক্ট কম্বিনেশ্যন এয়া ল'লোঁ আকৌ এই আপোনালোকৰ কাৰণে আহিলে খাব পাব নাই মজা হৈছে খাই পেলাই কথা কোৱাত নাই আৰু ডাইৰেক্ট খাব লাগে আৰু মজা